পুত্ৰৰ অপেক্ষাত তুলসীৰ তলত মাতৃৰ মৃতদেহ। আমার অসুবিধা হৈছে কিলে মা তুলসীৰ তলত শুৱাই থৈছে যে এই শুৱাই থোৱাটোৰ কাৰণে বেছি কষ্ট পাইছোঁ তাৰমানে মই। মাতৃহাৰা হোৱাৰ বেদনা বুকুত বান্ধি পুত্ৰ আকৌ সাজু মঞ্চলৈ। কিন্তু মৃত্যুৰ লগে লগে সকলোতো শেষ হৈ যাব নোৱাৰে। মায়ে কষ্ট পাব মই যদি মোৰ কামত গাফিলতি কৰোঁ। সেইকাৰণে মানে অপেক্ষা কেৱল নাটকৰ শেষ দৃশ্যৰ আঁৰ কাপোৰ পৰালৈ। হয়, মই শেষ চিন হ'লেই মই যাবলৈ ৰৈ আছোঁ। মা তুলসী তলতে মাক থৈ দিয়া হৈছে আৰু মোৰ বন্ধুবৰ্গ আহিছে নিবলৈ, ইয়াৰ পৰা মানুহ যাব। ভ্ৰাম্যমানৰ মঞ্চৰ ট্ৰেজেডি কিং মৃদুল ভূঞাৰ বাস্তৱৰ ট্ৰেজেডি কম আজি। লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত তেতিয়া মৃদুল ভূঞাৰ অভিনয় চাবলৈ ৰাজধানী থিয়েটাৰৰ প্ৰেক্ষাগৃহত দৰ্শকে গিজ গিজাই পৰিছিল। কিন্তু তেনেতেই বিয়লি 4:30 বজাত মৃদুললৈ আহিছিল সেই অনাকাংক্ষিত খবৰটো। মৃদুল ভূঞাৰ মাতৃ আৰু নাই। সেই খবৰত স্বাভাৱিকতেই দিক বিদিক হেৰুৱাই পেলাইছিল ভ্ৰাম্যমানৰ যশস্বী অভিনেতাগৰাকীয়ে। কাৰণ এফালে দায়িত্ব আৰু কৰ্তব্যৰ তাগিদা আৰু আনফালে বাস্তৱৰ ট্ৰেজেডি। সৎকাৰখিনি কৰি আহিব পৰালে ভাল আছিলে, কিন্তু এতিয়া এনেকুৱা সময়ত হ'ল মই যাব নোৱাৰোঁ। কাৰণ নাৰায়ণপুৰৰ 2 নম্বৰ ৰঙাজান গাঁৱত মৃদুলৰ অপেক্ষাত মাতৃৰ মৃতদেহ তুলসীৰ তলত থৈ চিতা সাজি গাঁওবাসী ৰৈ আছে। এতিয়া মা তুলসী তলতে মাক থৈ দিয়া হৈছে আৰু মোৰ বন্ধুবৰ্গ আহিছে নিবলৈ, ইয়াৰ পৰা মানুহ যাব আৰু নাটকখন কৰিবই লাগিব। মানুহৰ দৰ্শকৰ প্ৰতি আমাৰ দায়বদ্ধতা, থিয়েটাৰখনৰ প্ৰতি দায়বদ্ধতা, ভ্ৰাম্যমানৰ প্ৰতি দায়বদ্ধতাটো আমি মানিবই লাগিব। সেইকাৰণে মা গ'ল, মই গৈ পেলাই আৰু শেষ কৰি পেলাই মা ওচৰলৈ যাম আৰু। ইমানৰ পিছতো নিজৰ দায়িত্ব আৰু কৰ্তব্যক অগ্ৰাধিকাৰ দি মঞ্চত নিজৰ সাৱলীল অভিনয় কৰি গ'ল মৃদুল ভূঞাই। কাৰণ এই কাম এৰি থৈ গ'লে যে মৃদুলৰ মাতৃৰ আত্মায়ো শান্তি নাপাব। কিন্তু মৃত্যুৰ লগে লগে সকলোতো শেষ হৈ যাব নোৱাৰে। মায়ে কষ্ট পাব মই যদি মোৰ কামত গাফিলতি কৰোঁ। সেইকাৰণে আৰু নাটকৰ শেষ দৃশ্যৰ আঁৰ কাপোৰ পৰাৰ পিছতহে লখিমপুৰৰ পৰা 50 কিলোমিটাৰ নিলগত থকা পিতৃগৃহলৈ গৈ মাতৃৰ নিথৰ দেহৰ সন্মুখত চকুলো টুকিলে অভিনেতাগৰাকীয়ে। তাৰ মাজতে আকৌ বৃদ্ধ পিতৃক বুকু ডাঠ কৰি সান্তনাও দিলে মৃদুল ভূঞাই। ইমান ভাল দিন, শিৱৰ দিন, শিৱৰ দিন গুচিলো, একো নাই। আমি থকাখিনি ভালে থাকিব লাগিব দেই, একো নাই। মই আহি পালোঁ, বুবু আহি পালে, চব মানুহ আহিছে ইয়াতে। ৰাজধানী থিয়েটাৰৰ সহশিল্পীসকলৰো এই অনাকাংক্ষিত খবৰটোৱে চকু সেমেকাই তুলিলে। কোৰ আৰ্টিষ্টজনৰ যেতিয়া তেনেকুৱা ঘটনা ঘটি যায়, আমালৈ ভয় লাগে। আমাৰ কেতিয়াবা সেইটো চিটুৱেশ্যন আহি পৰিব নেকি, কেনেকৈ থাকিম, মানে এইটো বহুত এটা দুখ লগা ঘটনা। আৰু তেনেকৈ আমি মানুহক মানে হেৰি কৰিব লাগে, মঞ্চত নাটক কৰিব লাগে, দৰ্শকক নাটক কৰি এইটো দেখুৱাবই লাগিব। মাজনিশা মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি পুনৰ কৰ্তব্য আৰু দায়িত্বৰ খাতিৰত মঞ্চলৈ সাজু হ'ল অভিনেতাগৰাকী। এতিয়া ভাগি পৰিলে নহ'ব, ভাগি পৰা নাই। মই এতিয়া আমি কাম কৰি যাম, ৰাতিপুৱা আকৌ মই নাটকলৈ যামগৈ। মৃদুলৰ পূৰ্বেও ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰি থকা সময়তে নিজৰ জন্মদাত্ৰীক হেৰুৱাইছিল উৎপল দাসে। অনুৰূপ ঘটনাৰ সন্মুখীন হৈছিল ৰাগ ঐনিতমো। কিন্তু তাৰ পিছতো তেওঁলোক কৰি যাবলৈ বাধ্য মঞ্চৰ অভিনয়। কাৰণ দ্য শ্ব' মাষ্ট গো অন। লখিমপুৰৰ পৰা জিতুমণি নেওগ আৰু নাৰায়ণপুৰৰ পৰা সমীন শইকীয়া, নিউজ লাইভ।